প্লাষ্টিকৰ পেলনীয়া বটলেৰে নিৰ্মাণ কৰা এখন নাওত উঠি বগীবিলৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুৱেদি গুৱাহাটীলৈ যাবলৈ ওলাইছে ডিব্ৰুগড়ৰ বুমনি। নাওখনেৰে ব্ৰহ্মপুত্ৰৰ কোবাল সোঁত ফালি গৈ থাকিব বুমনি আৰু এই যাত্ৰাকালত বুমনিয়ে বিশাল নদীখনত উপঙি থকা প্লাষ্টিকৰ পেলনীয়া বটল, আন প্লাষ্টিকৰ আৱৰ্জনাসমূহ বুটলি বুটলি গুৱাহাটী পাবগৈ। প্ৰকৃততে বুমনিৰ উদ্দেশ্য সেইটোৱেই, অসম আৰু অসমীয়া জাতিৰ আয়ুস ৰেখা ব্ৰহ্মপুত্ৰখন প্ৰদূষণমুক্ত কৰাৰ ক্ষুদ্ৰ প্ৰয়াস বুমনিৰ এয়া। সকলো ধৰণৰ ব্যৱস্থাই আমি দিব পাৰিম, যে আমাৰ মোবাইল জেনেৰেটৰ এটা লৈ যাম, খোৱা বোৱা লৈ যাম, আমি থকা ব্যৱস্থা ইয়াতে বনাই লৈছোঁ। আৰু এই যাত্ৰা আমাৰ 13 দিনীয়া। ইয়াত আমি 13 দিনত আমি ব্ৰহ্মপুত্ৰখনৰ যিখিনি চাপৰি অঞ্চল আছে, চাপৰি অঞ্চল নহয়, চাপৰি জীয়াত য'ত অকল জীৱ জন্তুৱে বাস কৰে, চৰাই চিৰিকটি থাকে, সেই জেগাবোৰ তাত মানুহত কোনো সংগাবনে নাই, তাত মানুহ যোৱা কোনো হেৰিয়ে নাথাকে। সেইকাৰণে আমি এটা ডিচিশ্যন লৈছোঁ 2021 পৰা, যে কি আমি সেই অঞ্চলবোৰ যিবোৰ জেগা আছে, চাপৰি আছে, ধুনীয়া প্ৰকৃতিৰ লগত জড়িত জীৱ জন্তুৰ লগতে চৰাই চিৰিকটি থাকে, সেই নদীৰ মাজত যি অংশ আছে সেইবোৰ আমি প্লাষ্টিক মুক্ত কৰি প্ৰদূষণমুক্ত কৰাৰ চেষ্টাৰে আমি এই 13 দিনীয়া যাত্ৰা আৰম্ভ কৰিছোঁ ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ। বিগত প্ৰায় 3টা মাহে ব্ৰহ্মপুত্ৰখনৰ পাৰত আহি লগা প্লাষ্টিকৰ পেলনীয়া বটল বুটলি গোটাই মুঠ প্ৰায় 33শটা বটলেৰে নিৰ্মাণ কৰি উলিয়াইছে এই নাওখন। বুমনিয়ে 3 সতীৰ্থৰ সৈতে যাত্ৰা কৰিব বটলৰ নাওখনত। উল্লেখ্য যে ইয়াৰ পূৰ্বে প্লাষ্টিকৰ বটলৰ নাৱেৰে বুমনিয়ে ব্ৰহ্মপুত্ৰৰ বুকুৱেদি মাজুলী, দিহিংমুখ, চনকপাৰা ইত্যাদি ঠাইলৈও একেই থিম লৈ যাত্ৰা কৰিছিল। এইবাৰৰ এই যাত্ৰাকালত ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে কেইবা ঠাইত সহায় কৰিব বুমনিক পৰ্যটনৰ লগত জড়িত সংগঠনেও।